Hello everyone, কি খবৰ সকলো ভালে আছে বুলি আশা কৰিলো আজি মই এটি ভিডিও বনাইছো চন্দ্ৰায়ন 3 ৰ ওপৰত আমি সাকসেসফুলি চন্দ্ৰায়ন 3 লঞ্চ কৰিলো অন 14 জুলাই 2:35 PM এটি খুবেই ভাল খবৰ এ বিগ কংগ্ৰেচুলেশনস টু দ্য ইসৰো টিম আৰু এই চন্দ্ৰায়ন 3 চন্দ্ৰৰ দিশলৈ গতি কৰি আছে আৰু নেক্সট মান্থৰ মানে আগষ্ট মাহৰ 23 তাৰিখত 5:47 PM ত চন্দ্ৰায়ন 3 স্পেসক্ৰাফ্ট চন্দ্ৰৰ মাটিত ল্যান্ড হ'ব বুলি বলে এক্সপেক্টেশনস কৰা হৈছে ক্যালকুলেশনস কৰা হৈছে এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক কিছুমান এটা মেছেজ দিব বিচাৰিম মহাকাশ গৱেষণা বা অন্য এটা গ্ৰহত আমি কেলে শিপ পঠাব চেষ্টা কৰি আছো জাহাজ পঠাবলৈ চেষ্টা কৰি আছো বা কেমেৰা পঠাবলৈ চেষ্টা কৰি আছো আৰু স্পেসখন বা মহাকাশখন আমাৰ কাৰণে কিমান ইম্পৰ্টেন্ট তাৰে বিষয়ত মই আজি অলপ আপোনালোকৰ সৈতে ডিসকাশন কৰিম চন্দ্ৰায়ন 3 খন বনাৱাৰ পৰা আৰম্ভ কৰি লঞ্চ কৰালৈকে প্ৰায় around 650 crore টকা খৰচ হৈছে কিছুমানে ভাবিব পাৰে যে 650 crore is a huge amount obviously 650 crore is a huge amount আৰু ভাৰতবৰ্ষৰ দৰে এখন দেশ য'ত দৰিদ্ৰৰ সংখ্যা ইমানেই বেছি তেনেকুৱা এখন দেশ 650 crore টকা মহাকাশ গৱেষণাত লাভ হৈছে না নাই তাৰ ওপৰত বহুত মানুহে কোৱেশ্চন কৰে একচুয়ালি মহাকাশ গৱেষণা বা অন্য এটা গ্ৰহত যোৱাৰ মেইন কাৰণ হৈছে তাৰ পৰা কিছুমান ৰিসোৰ্স যাতে আমি পৃথিৱীলৈ আনিব পাৰো বৈজ্ঞানিকসকলে সদায় এনি টাইম ৰিসাৰ্চ কৰি থাকে বা দাবী কৰিবলৈ বিচাৰিছে যে পৃথিৱীৰ দৰে অন্য গ্ৰহত কিছুমান মূল্যৱান পদাৰ্থ থাকিব পাৰে সেই পদাৰ্থখিনি যদি আমি পৃথিৱীত আনিব পাৰো এটা হিউজ এমাউন্ট অফ এনাৰ্জি আমি জেনাৰেট কৰিব পাৰিম আৰু সেই এনাৰ্জিখিনি আমি বিভিন্ন কামত আমি লগাব পাৰিম যেনেকৈ আমাৰ গাড়ী মটৰে হওক বা আমাৰ ইলেক্ট্ৰিকেল বস্তুবিলাকে হ'ল ফেন বা এচি ৰেফ্ৰিজাৰেটৰ বা আমাৰ গেছ চিষ্টেম য'ত আমি ভাত ৰান্ধো এই সকলোবোৰত সেই এনাৰ্জিখিনি আমি ব্যৱহাৰ কৰিব পাৰিম বুলি ক'লে সাইণ্টিষ্টসকলে গৱেষণা কৰি আছে একচুৱেলি সাইণ্টিষ্টসকলে বিলিভ কৰে যে চন্দ্ৰৰ দক্ষিণ দিশত থকা মাটিখিনিত খুবেই ইন্টাৰেষ্টিং কাৰণ তাত সূৰ্যৰ পোহৰ খুব কমেই পৰে আৰু তাত মেক্সিমাম টেম্পাৰেচাৰ কমেই থাকে আৰু তাতে সাইণ্টিষ্টসকলে দাবী কৰিব বিচাৰিছে যে তাত হিউজ এমাউণ্ট অফ ৱাটাৰ থাকিব পাৰে আৰু সেই পানীখিনিত আমি মাইনিং কৰিব পাৰোঁ একচুৱেলি খান্দি পালে তাত কিছুমান আমি ফিউল তাৰ পৰা উলিয়াব পাৰিম আৰু সেই ফিউলখিনি আমি পৃথিৱীলৈ লৈ আহিব পাৰিম আৰু সেই ফিউলখিনিৰ পৰা এনাৰ্জি প্ৰডিউচ কৰি পেলাই আমি ডিফাৰেণ্ট কামত আমি তাত ব্যৱহাৰ কৰিব পাৰিম বুলি পেলাই চাইণ্টিষ্টসকলে দাবী কৰি থাকে যদি চন্দ্ৰায়ন 3 যদি সাকসেসফুল হয় এইটো আমাৰ কাৰণে এটা খুবেই ভাল খবৰ হ'ব কাৰণ আমি প্ৰথম হ'ম যে চন্দ্ৰৰ দক্ষিণ দিশত ভৰি দিয়া হিচাপত ইণ্ডিয়া হ'ব ফাৰ্ষ্ট কাণ্ট্ৰি অন্য গ্ৰহত যোৱাৰ উপৰিও মহাকাশ গৱেষণাৰ এটা ইম্পৰ্টেণ্ট টপিক হৈছে যে সিকিউৰিটি চিষ্টেম যদি আমি পৃথিৱীৰ চাৰিওফালে যদি আমাৰ নিজৰ স্যাটেলাইট থাকে তেতিয়া আমি গম পাম যে কোনখন কাণ্ট্ৰি কি প্লেনিং কৰি আছে বা কোনখন কাণ্ট্ৰি ক'ত কেনেকুৱা ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বনাই আছে সেইবিলাক ইনফৰমেশ্যন ইয়াৰ উপৰিও যদি অন্য এখন কাণ্ট্ৰিয়ে যদি আমাক এটেক কৰিব বিচাৰি আছে নিউক্লিয়াৰ এটেক ওপৰেদি আকাশেদি যদি এটেক কৰিব বিচাৰে তেতিয়াহ'লে সেইবিলাক সকলোবোৰ খবৰ আমি সেই পৃথিৱীৰ চাৰিওফালে ঘূৰি থকা আমাৰ নিজৰ কাণ্ট্ৰিৰ ইণ্ডিয়াৰ যিটো ছেটেলাইট সেই ছেটেলাইটটোৰ যোগেদি আমি সকলোবোৰ খবৰ পাওঁ আপোনালোকে জানিব পাই আচৰিত হ'ব যে পৃথিৱীৰ চাৰিওফালে প্ৰায় 8,000 ছেটেলাইট ঘূৰি থাকে আৰু সেই ছেটেলাইট ডিফাৰেণ্ট কাণ্ট্ৰি অন কৰে কিছুমানে জাপানে অন কৰে কিছুমান চাইনাই অন কৰে কিছুমান আমেৰিকাৰ হয় আৰু কিছুমান ইণ্ডিয়াৰ হয় ইণ্ডিয়াই আৰম্ভ কৰিছিলে 1975ৰ পৰা আৰম্ভ কৰি 2022 চনলৈকে প্ৰায় 147টা ছেটেলাইট ইণ্ডিয়াই লঞ্চ কৰিছে আৰু সেই ছেটেলাইটখিনি বিভিন্ন ধৰণৰ ইনফৰমেশ্যনছ ইণ্ডিয়াক পঠাই থাকে মোৰ ভিডিঅ' চাই যদি আপোনালোকে যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগৰে সৈতে শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত জনাব মোক ফিডবেক দিব যাতে মই নেক্সট ভিডিঅ'টোত অকণমান ইম্প্ৰুভমেণ্ট কৰিব পাৰোঁ গতিকে আজিৰ কাৰণে ইমানতে বিদায় লৈছোঁ বাই